ভিতৰত নহবি কিন্তু দেই পইচা থাকিব পাৰে ভিতৰত নহবি মালিকক মাতিব লাগিব মালিক মাতিব ভিতৰত নহবি দেই খালি ব্যৱসায় ভিতৰত খালি কোনো খালি ব্যৱসায় কৰে ভিতৰত খালি কোনো নহবি ইয়াত পইচা থাকিব পাৰে পইচা দিব নহব খালি ব্যৱসায় পালা চেপা মাৰি কিনে মোক দেখি আছে মালিক কোন চাইকেল মালিক মালিক মানতে বলে মেনেজাৰ কোন আছে মালিক কত পলালে ব্যৱস্থা কৰি নেকি এবাৰ বন্ধ কৰি দিব পৰা যায় বিকিব নালাগে ন বউৱা অঞ্চল মালিকটোৱে মালিক নাম্বাৰ নাই এই থাকে বউ ভাঙি দিব পইচা কৰিলে কিন্তু মানে বেলেগ কেছত পইচা দিব নালাগে মানুহখিনি চব ওলাই আহিছে আজি পাই ভাল কৰিছ নে বেয়া কৰিছ অসমীয়া হয় নাই ৰিপৰ্টাৰ নিদিয়া ভিডিঅ' কেলে কৰিছে আহিছে ডিব্ৰুগড়ৰ আজি এটা শোকৰ চাহ পৰিছে জুবিন দা হঠাতে আমাক এৰি গুচি গৈছে আৰু সমগ্ৰ ডিব্ৰুগড়বাসীৰ ৰাইজে আজি চকিডিং খেলপথাৰত শ্ৰদ্ধাঞ্জলি জনাই আছে সেই সময়তে এজন ব্যৱসায়ীয়ে অসমীয়া ব্যৱসায়ীয়ে চিত্ৰ গগৈ নামৰ এজন ব্যৱসায়ীয়ে তেখেতৰ আজিৰ দিনটোত এই সুখৰ যি আজিৰ দিন হিচাপে গোটেই অসমত পালন কৰিছে সেই সময়ত এজনে নিজৰ ব্যৱসায় মুনাফাৰ কাৰণে তেখেতে ৱাইন শ্বপ বন্ধ কৰি তেখেতে ৱাইন শ্বপৰ চেটাৰ তলেদি তেখেতে মদ বিক্ৰী কৰি আছে তেখেতক অলপ আগত আহি কিনে এক্সাইজ ডিপাৰ্টমেণ্টৰ মানুহে তেখেতক কৈ গ'ল যে আপুনি আজিৰ দিনটোত ৱাইন শ্বপখন বন্ধ কৰক কিন্তু তেখেতলোকে ডিব্ৰুগড় এক্সাইজৰ বুঢ়া আঙুলি দেখাই ডিব্ৰুগড় ৰাইজক অপমান কৰাকৈ তেখেতলোকে ৱাইন শ্বপৰ তলেদি আচলতে তেখেতলোকে মদ বিক্ৰী কৰি আছে কেনেকৈ আচলতে কাৰ সাহসত আচলতে ব্যৱসায়ীজনে মদ বিক্ৰী কৰি আছে তেখেত ইয়ালৈ আহিব লাগিব আৰু অসমৰ ৰাইজক ডিব্ৰুগড় ৰাইজক তেখেতে ক্ষমা খুজিব লাগিব আৰু আমি ডিব্ৰুগড় এক্সাইজ ডিপাৰ্টমেণ্টক আমি ক'ব বিচাৰিছো এই যি এখন ৱাইন শ্বপ আছে চিত্ৰ গগৈ এই ৱাইন শ্বপখন চিজ কৰিব লাগিব অনশনকাৰলৈ অন্যথা কিন্তু ডিব্ৰুগড় ৰাইজে এই ৱাইন শ্বপখন কিন্তু আমি ভাঙি দিম ইয়াৰ কিন্তু উচিত কিন্তু ইয়াৰ কিন্তু যদি ইয়াত কিবা ঘটনা হয় ইয়াৰ কিন্তু সমগ্ৰ জগৰীয়া কিন্তু জিলা প্ৰশাসনে ভুগিব লাগিব জুবিন দাৰ মৃত্যুৰ কাৰণে যিটো সময়ত সমগ্ৰ ডিব্ৰুগড়বাসীয়ে স্বইচ্ছাৰে তেখেতলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰি এক বন্তি প্ৰজ্বলন কৰি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে থানা চাৰিআলিৰ পৰা চকিডিঙিলৈ মৌন সমদল বাহিৰ কৰিছে সেই সময়তেই এজন অসমীয়া ব্যক্তি চিত্তৰঞ্জন গগৈ বোলাজনে
তেখেতৰ যিখন ৱাইন শ্বপখন খুলি ভিতৰৰ পৰা তেখেতে মদ দি আছে। গতিকে এনেকুৱা এটা দিনত যিটো সময়ত আমি সকলোৱে জুবিনদাৰ প্ৰতি মহানুভৱতা দেখাই তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছো, তেনে সময়ত এই অসমীয়া ব্যক্তি চিত্তৰঞ্জন গগৈ তেখেতে যি কাণ্ড কৰিছে তাক লৈ সঁচাকৈ আজি লজ্জিত হৈছো, দুখ পাইছো। তেখেত নিজে এজন অসমীয়া ব্যক্তি হৈ জুবিনদাৰ যিখিনি আৱেগ, জুবিনদাই অসমখনক যিখিনি দি গ'ল, সেই দিনটোত অন্তত তেখেতে এই কামখিনি কেতিয়াও কৰিব নালাগিছিলে। আৰু ইয়াৰ লগে গম পাইছো যে তেখেতলোকৰ এক্সাইজ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেখেতলোক আহি কিনে এটা নিৰ্দিষ্ট সময় তেখেতলোকক দি থৈ গৈছিলে যে আমুক সময়ৰ ভিতৰত আপোনালোকে ৱাইন শ্বপ নুখুলিব, কিন্তু তৎসত্বেও তেখেতলোকক কোনো ধৰণৰ কথা কেৰেপ নকৰাকৈ তেখেতে ৱাইন শ্বপখন খুলি ভিতৰৰ পৰা মদ দি থকা আমি প্ৰমাণৰ সৈতে পালো। গতিকে এই এখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি জিলা আয়ুক্তক আমি আহ্বান জনাইছো। লগতে এই যিখন ৱাইন শ্বপ অনিৰ্দিষ্ট কাললৈকে এই ৱাইন শ্বপখন বন্ধ হৈ থাকিব লাগিব। অনাগত দিনত যদি এই ৱাইন শ্বপখনৰ ওপৰত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে ছাত্ৰ সন্থাৰ কিন্তু আন্দোলনৰ সন্মুখীন হ'ব। এই বাৰ্তা আমি ইয়াৰ পৰা দিব বিচাৰিছো।